সাবস্ক্ৰাইব কৰক আখল দ্য আছামিজ কিটচেন চেনেলটো বেল আইকনটো প্ৰেছ কৰক লেটেষ্ট ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে পাবলৈ হেল্ল' এভৰিৱান মোৰ আখললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আজি আপোনালোকলৈ আগবঢ়াম খাবলৈ বহুত সোৱাদ লগা সৰু মাছৰ চৰচৰি গতিকে দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলকচোন সৰু মাছৰ চৰচৰি বনাবলৈ মই লৈছোঁ কাটি লোৱা পিঁয়াজ এটা আদাৰ পেষ্ট অলপ নহৰুৰ পেষ্ট অলপ আৰু দুটা জলকীয়া জ্বলা যিমান খায় সেই অনুপাতে জলকীয়া ব্যৱহাৰ কৰিব এতিয়া লৈছোঁ আধা ভাজি লোৱা মোৱা মাছ অলপ মাছখিনি আধা ফ্ৰাই কৰিব আৰু লৈছোঁ সৰিয়হৰ পেষ্ট অলপ এতিয়া মাছ ভজা তেলখিনি মই আকৌ গৰম কৰি লৈছোঁ ইয়াত তেল গৰম হোৱাত দি দিছোঁ কাটি লোৱা পিঁয়াজখিনি পিঁয়াজখিনি আধা ভজা কৰি ল'ম আপোনালোকৰ যদি মাছ ভজা তেল কমি যায় তেলে বেলেগকৈ তেল যোগ কৰি ল'ব পাৰিব সেইখিনি তেলৰ লগতে মোৰ তেলখিনি মাছ ভজা জোখৰে আছিলে গতিকে মই বেলেগকৈ তেল ব্যৱহাৰ কৰা নাই আৰু এয়া পিঁয়াজখিনি ভাজি লোৱা হৈ গৈছে এতিয়া ইয়াত যোগ কৰিম আদা আৰু নহৰুৰ পেষ্টখিনি আকৌ লৰাই দিছোঁ গোটেইখিনি জুইৰ ফ্লেমটো মিডিয়ামত ৰাখিব আদা আৰু নহৰুৰ পেষ্টখিনি অলপ ভাজি লৈ পেলাই এতিয়া ইয়াত যোগ কৰি দিছোঁ জোখমতে হালধি জোখমতে দিছোঁ নিমখ যিহেতু মাছ ফ্ৰাই কৰোঁতে নিমখ দিয়াই আছিলে গতিকে অলপ কমাই দিছোঁ গোটেইখিনি ভালদৰে লৰাই দিছোঁ এয়া এইখিনি হৈ গৈছে তেল বিৰিঙি উঠিছে এতিয়া ইয়াত ব্যৱহাৰ কৰিব লাগিব গৰম পানী অলপ মই এতিয়া ইমানখিনি পানী ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া জুই ফ্লেমটো অলপ হাই কৰিব পাৰে পানী দি গোটেইখিনি লৰাই দিছোঁ ভালদৰে আৰু এয়া উতলিবলৈ দিছোঁ ফ্লেম হাই কৰি গৰম পানী দিছোঁ যিহেতু উতল সোনকালেই আহিছে এতিয়া ইয়াত যোগ কৰি দিম সৰিয়হৰ পেষ্টখিনি আকৌ লৰাই দিছোঁ গোটেইখিনি পানীখিনি এবাৰ উতল অহাৰ পিছত সৰিয়হৰ পেষ্টখিনি যোগ কৰিছোঁ মই এইখিনি আকৌ উতল আহিবলৈ দিব লাগিব মাজে মাজে লৰাই আছোঁ আৰু এতিয়া ইয়াত অকণমান যোগ কৰিব লাগিব নেমুৰ ৰস অলপ ব্যৱহাৰ কৰিব যিহেতু সৰিয়হ দিয়া হৈছে গতিকে অকণমান তিতাৰ ভাৱ এটা আহিব পাৰে তাৰ কাৰণে নেমুৰ ৰস অকণমান ব্যৱহাৰ কৰা হৈছে নেমুৰ ৰসখিনি দি আকৌ ভালকৈ লৰাই দিছোঁ
ফ্লেমটো বৰ্তমান হাই কৰিয়ে ৰখা হৈছে আৰু এতিয়া ইয়াত যোগ কৰিব লাগিব আমি আধা ফ্ৰাই কৰি থোৱা মোৱা মাছখিনি। আপোনালোকে যিকোনো সৰু মাছ ল'ব পাৰে। মাছখিনি দি পেলাই লৰাই দিছোঁ লাহে লাহে যাতে মাছখিনি ভাঙি নাযায়। এতিয়া এইখিনি উতল আহিবলৈ দিব লাগিব আৰু এতিয়া জুইৰ ফ্লেমটো মিডিয়াম কৰি দিম। এতিয়া দি দিছোঁ কাটি লোৱা জলকীয়া দুটা। আপোনালোকে যিমান জ্বলা খায় সেই অনুপাতে জলকীয়া ব্যৱহাৰ কৰিব। এতিয়া পানী শুকাই আহিছে লাহে লাহে, আকৌ অলপ লাহে লাহে লৰাই দিছোঁ। এয়া ধুনীয়াকৈ হৈ আহিছে এইখিনি আৰু ধুনীয়া গোন্ধ এটাও ওলাইছে। সৰু মাছৰ এনেকৈ সৰিয়হ দি চৰচৰি খাই সঁচাই বহুত ভাল লাগে। আৰু এইখিনি হৈ গৈছে। এতিয়া লাষ্টত দিব লাগিব কাটি লোৱা মান ধনিয়া অলপ। আপোনালোকে এয়া ধনিয়াও ব্যৱহাৰ কৰিব পাৰে, মই মান ধনিয়া ব্যৱহাৰ কৰিছোঁ। মান ধনিয়াখিনি দিয়াৰ পিছত অলপ সময় উতলিবলৈ দিছোঁ। বেছি সময় ৰাখিব নালাগে ধনিয়াখিনি দিয়াৰ পিছত। আৰু এইখিনি প্ৰায় হৈয়ে গৈছে আৰু ডাঠ হৈও আহিছে। এয়া ডাঠ হৈও গৈছে আৰু এয়া গেছ অফ কৰিব পৰা হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিলোঁ। এয়া চাওক আমাৰ সৰু মাছৰ চৰচৰি ৰেডি হৈ গ'ল আৰু এয়া পৰিৱেশন কৰিব পৰা হৈ গ'ল আমাৰ সৰু মাছৰ চৰচৰি। আৰু এই ৰেচিপিটো একেবাৰে সহজতে বনাব পাৰে, বেছি বস্তুৰ প্ৰয়োজন নাই আৰু বেছি সময়ো নালাগে। যিকোনো সৰু মাছ হ'লেই বনাব পাৰি এই সৰু মাছৰ চৰচৰি। গতিকে আপোনালোকেও এবাৰ নিশ্চয় ট্ৰাই কৰি চাবচোন। যদি এই ৰেচিপিটো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি মোৰ চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিব লগা নতুন ৰেচিপিৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ সোনকালে পায়। তেনেহ'লে আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।